আজি আমি এটা শব্দত প্ৰকাশ কৰা কৰিম আগতে যে আমি কৈছিলো ক্লাছ 10ত 9ত থাকোতে এটা শব্দত প্ৰকাশ কৰা মানে সো আজি আমি এটা শব্দত প্ৰকাশ কৰা কৰিম হেতু কিন্তু অসমীয়া নহয় হেতু হ'ব ইংলিশৰ ঠিক আছে সো আমি সকলো জানো যে এডিআৰই আমাৰ এক্সামত ইংলিশৰ পৰা ম্যাক্সিমাম 30 মাৰ্কছৰ কোৱেশ্চনছ আহিব সো তাৰ ভিতৰতে আমাৰ গ্ৰামাৰ পোৰশনটো আছে সো গ্ৰামাৰৰ এটা পাৰ্ট আমি লৈ লৈছো আজি আমি যেটো ভোকেবুলাৰি এটা পাৰ্ট হয় ঠিক আছে সো আমি গ্ৰামাৰ এণ্ড কম্প্ৰিহেনশন আমাৰ যেহেতু এটা সিলেবাস চলি আছে সো তাৰে মাজৰ এটা পাৰ্ট হৈ গল তোমাৰ এটা শব্দত প্ৰকাশ কৰা এই এটা শব্দত প্ৰকাশ কৰাটোকে আমি আজি ইংলিশত বেলেগ এটা নাম দি লৈছো যাৰ নাম আমি দিছো যে ওয়ান ওয়ার্ড সাবস্টিটিউশন ঠিক আছে OWS বুলি কয় ওয়ান ওয়ার্ড সাবস্টিটিউশন আমি আজি OWS আজি কৰিম সো আজি আমি 40টা ওয়ান ওয়ার্ড সাবস্টিটিউশন কৰিম তাৰ মানে এটা শব্দত প্ৰকাশ কৰিম ঠিক আছে সো সেন্টেন্স এটা দিয়া হ'ব সেই গোটেই সেন্টেন্সটো তুমি এটা শব্দত প্ৰকাশ কৰিব লাগিব আৰু পৰীক্ষাৰ কাৰণে একেবাৰে কমন আমি আজি 40টা আমি কি কৰিম আজি এটা শব্দত প্ৰকাশ কৰা কৰিম ঠিক আছে সো তাৰ আগতে এবাৰ মই কৈ লব খুজিছো যে আমাৰ চেনেলত সকলো বিলাক সাবজেক্ট জিএছৰ জেনাৰেল ষ্টাডিজৰ হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইংলিশ গ্ৰামাৰ ঠিক আছে সো গোটেইখিনি সাবজেক্ট আমি সামৰি পেলাই মাত্ৰ 169 ত দি আছো এই 169 কোৰ্সটো আপুনি এতিয়া ল'ব নালাগে গোটেই ক্লাছটো শেষ কৰি এবাৰ চাই লওক ইউটিউবত তাৰ পৰা আপুনি ডিসাইড কৰিব যে ল'ব নে নলয় ঠিক আছে আমি স্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে each of the following sentences or phrases is followed by four alternatives one of which best describes in brief the meaning of the sentence or phrase choose the correct answer আৰু মই কৈ দিছো ইয়াৰ অসমীয়া যেটো মিনিং মই কমে আৰু এটা কথা এই কোৱেশ্চন বিলাক যে দেখিছে এইবিলাক পৰীক্ষাত কিন্তু অসমীয়াত লিখা নাহে আপুনি ইংলিশতে পঢ়িব লাগিব ইংলিশতে ইয়াৰ আনসাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব সো তাৰ কাৰণে মই যে আপোনাক হেল্প কৰিম ইয়াত কৈছে যে ওপৰত এটা লাইন দিয়া হৈছে বুলে আৰু এই লাইনটো সুইটেবল মিনিং এটা একদম মানে এই গোটেই লাইনটোৰ অৰ্থ মাত্ৰ এটা শব্দত প্ৰকাশ কৰিব লাগে ঠিক আছে সো ইয়াত চাৰিটা শব্দ দিয়া আছে তাৰে এটা শুদ্ধ হয় সেই শুদ্ধটো আমি কৰিব লাগে সো কি কৈছে প্ৰশ্নটো কৈছে যে the people who perform a play on a stage যিজন মানুহে ষ্টেজত মঞ্চত এখন নাটকত পাৰফৰ্ম কৰে ঠিক আছে এজন মানুহে যিজনে এখন নাটকৰ অংশ হয় যি পাৰফৰ্ম কৰে ঠিক আছে মানে যি পাৰফৰমেন্স দিয়ে ঠিক আছে সেই মানুহজনক কি বুলি কোৱা হয় ৰাইটাৰ হ'ব নেকি নহব দেখি আপুনি সদায় চাব যে কোনটো নহয় প্ৰথমে হেতু মানে আতৰাই দিব তো যি লিখে তাক ৰাইটাৰ বুলি কয় আমি সকলোৱে জানো প্লেয়াৰ হ'ব নহয় যি খেলে তাক প্লেয়াৰ বুলি কয় এক্টৰ হনে কি হ'ব শুদ্ধ হ'ব এক্টৰ যি প্লে এখন বা এখন ড্ৰামা এখনত এক্টিং কৰিব তাক কি বুলি কোৱা হ'ব সদায় actors বুলি কোৱা হ'ব ৰাইট actors বুলি কোৱা হ'ব নেক্সট কোৱেশ্চন one who firmly believes in fate or destiny যি নিজৰ ভাগ্যক বিশ্বাস কৰে যি গম পায় যে মই যি কাম কৰিলো মোৰ ফিউচাৰ বা মোৰ ৰিজাল্ট প্ৰি ডিটাৰমাইন্ড আছে তাৰ মানে মই যি কাম কৰিলো নকৰিলো মই এইটোৱে ৰিজাল্ট পাম বুলি যি ধৰিলো যি ভাগ্যক বিশ্বাস কৰে তাক কি বুলি কয় তাক তোমাৰ ফেটেলিষ্ট বুলি কয় তাক তোমাৰ কি বুলি কয় ফেটেলিষ্ট বুলি কয় ওকে এতিয়া কথা হ'ল যে গ্ৰেটেষ্ট বুলি কাক কয় গ্ৰেটেষ্ট মানে হৈ গ'ল তোমাৰ ফ্ৰী কষ্টলেস যেটো বস্তু তোমাৰ কষ্টলেস হ'ব কষ্টলেস মানে কোনো মূল্য নাই মানে ফ্ৰী হৈ যাব বস্তুটো হয়নে সো ফ্ৰী বস্তুটো তোমাৰ কি বুলি ক'ব গ্ৰেটেষ্ট বুলি ক'ব ওকে ফ্ৰী বস্তুটো ক'ব গ্ৰেটেষ্ট ডাৰ্মেটলজিষ্ট মানে কি হ'ব ডাৰ্মেটলজিষ্ট তোমাৰ তাৰ অৰ্থ কি হ'ব ডাৰ্মেটলজিষ্ট অৰ্থ কোনবা ক'ব পাৰিবনে সো ফেটেল তো মই আকবা কৰিছো সো ফেটেলিষ্ট মানে কি হ'ব সোৱা ফেটেল মানে এটা ওয়াৰ্ড আছে তোমাৰ কি হ'ল ফেটেলিষ্ট মানে হৈ গ'ল কি ক'লো যে মই যি নিজৰ ডেষ্টিনি যি নিজৰ ভাগ্যক সম্পূৰ্ণভাৱে বিশ্বাস কৰে তাক তোমাক কি বুলি কয় ফেটেলিষ্ট বুলি কয় ঠিক আছে সো ফেটেল বুলি এটা ওয়াৰ্ড পাবা আমি সেই ফেটেল ওয়াৰ্ডটোৰ মিনিং হৈ গ'ল কিন্তু ডেডলি ওকে ডেডলি মানে কিবা মৰ্টেল বা আমি কিলিং বুলি ক'ব পাৰো তাৰ মানে সোৱা এটা এক্সিডেন্ট হৈছে মানে যেটো ফেটেল এক্সিডেন্ট বুলি কয় ফেটেল এক্সিডেন্ট মানে হৈ গ'ল মানে এনেকুৱা এটা ভয়াবহ এক্সিডেন্ট হ'ল যেটো এক্সিডেন্টৰ তোমাৰ পৰিণতি কি হ'ব যেটো এক্সিডেন্টৰ পৰিণতি হ'ব তোমাৰ মৃত্যু ঠিক আছে সেই তেনেকুৱা এক্সিডেন্ট বা তেনেকুৱা ইনসিডেন্টক তোমাৰ কি বুলি কোৱা হয় ফেটেল বুলি কোৱা ঠিক আছে সো কি বুলি ক'ব ফেটেল বুলি ক'ব ওকে কিন্তু ইয়াৰ আনসাৰ কি হ'ব যে one who firmly believe in fate destiny তাক কি বুলি ক'ব তোমাৰ ফেটেলিষ্ট বুলি ক'ব তাক কি বুলি ক'ব ফেটেলিষ্ট বুলি ক'ব এখিলৈকে কাবাৰ কিবা ডাউট fatal done next question কি আছে a disease or accident which ends in death এনেকুৱা এটা ঘটনা মানে দুৰ্ঘটনা বা বেমাৰ যাৰ পৰিণতি মৃত্যু হয় ঠিক আছে ঘটনা এটা হ'ল মানে এক্সিডেন্ট এটা হ'ল যদি পৰিণতি যদি মৃত্যু হৈ যায় সেই এক্সিডেন্টক আমি কি বুলি কম মই অকমান আগতে ক'লো তাক কি বুলি কম আমি ফেটেল বুলি কম পিছে আমি ফেটেল বুলি কম ড্ৰন মানে কি ড্ৰন মানে হ'ল তোমাৰ ইলনেস মানে বেমাৰী লগা দেখিবলৈ ভাগৰুৱা লগা হেতু কি বুলি কয় তোমাৰ
ড্ৰোন বুলি কয়। চ' আমি এটা শব্দত প্ৰকাশ কৰে এটা কুৱেশ্যন আছে যদিও চাৰিটা অপশ্যন মই যেতিয়া তোমাক ডেছক্ৰাইব কৰি দিছোঁ, তাৰমানে আমি এটা কুৱেশ্যন আমি 5টা কুৱেশ্যন কৰিছোঁ, এইফালে এটা হৈ গ'ল আৰু বাকী 3টা মানে আমি 4টা কুৱেশ্যন কৰিছোঁ, ঠিক আছে। চ' ফেটাল হ'ব তোমাৰ কি, তোমাৰ যিহেতু তোমাৰ কজিং ডেথ হ'ব, মানে কি হ'ব তোমাৰ ৰিজাল্ট কি হ'ব লাগিব, তোমাৰ ৰিজাল্ট কি হ'ব লাগিব, কজিং ডেথ হ'ব লাগিব। মৃত্যু যদি হৈ যায়, ডেথ হৈ যায়, তেতিয়া তোমাৰ এইটো কি হ'ব, ফেটেল এক্সিডেণ্ট বা ফেটেল ইনচিডেণ্ট হ'ব বা ফেটেল ডিজিজ হ'ব, ঠিক আছে। চ' ড্ৰোন মানে হৈ গ'ল ইলনেছ, ড্ৰোন মানে হৈ গ'ল তোমাৰ ইলনেছ বা বেমাৰী, ঠিক আছে নে, ইলনেছ বা বেমাৰী, ৰাইট, অ'কে। ফাষ্টিডিয়াছ মানে হৈ গ'ল তোমাৰ কি, তোমাৰ এটেণ্টিভ মানে মনোযোগ দিয়া, ঠিক আছে। চ' তোমাৰ কনচাৰ্ণ, তুমি যদি কিবা এটা বস্তু খুব বেছি মনোযোগ দি আছা, সেই কণ্ডিশ্যনটো তোমাক কি বুলি ক'ব, ফেষ্টিজিয়াছ বুলি ক'ব। আৰু ইলিগেল মানে আমি সকলোৱে জানো যে কি হয়, ইলিগেল মানে কি বেআইনী, হয় নে, বেআইনী শব্দটো আমি কি বুলি কওঁ, ইলিগেল, অ'কে। যদি কোনোবা এজন মানুহে কিবা এটা কাম বেআইনীভাৱে কৰে, সেই কামটো আমাৰ কি হ'ব, সেই কামটো হ'ব ইলিগেল বুলি আমি কওঁ। নেক্সট কুৱেশ্যন কৈছে যে উইদাউট পে'মেণ্ট অৰ ফি অফ কষ্ট, কিবা এটা বস্তু ফি নহয়, ফি নাই, তাৰমানে ফ্ৰী হয় খালি ফি নাই, মানে পইচা নহয়, মানে পেইড নহয়, অ'কে, পেইড নহয়, বা তুমি কোনো ধৰণৰ কষ্ট দিব নালাগে, ঠিক আছে। সেই কষ্ট নাইকিয়া বস্তুটো কি বুলি কয়, মই অকণমান আগত ডিছক্ৰাইব কৰিছিলোঁ যে সেই তোমাৰ কি বুলি কয়, এইটো গ্ৰেটছ বুলি কয়, হয়নে, কি বুলি ক'ব, GRATIS, GRATE নহয়, GRATIS, গ্ৰেটিছ বুলি ক'ব, ঠিক আছে। চ' গ্ৰেটিছ ৱৰ্ডটোৱে কি বুজাব, তোমাৰ পে'মেণ্ট নোহোৱাকৈ কিবা এটা বস্তু পোৱা, সেইটো তোমাৰ কি বুলি ক'ব, গ্ৰেটিছ ৱৰ্ডটোৱে বুজাব। তাৰপৰা আৰু কিবা অপশ্যন আছে নেকি ইয়াত? হেডনিষ্ট মানে কি হ'ব, হেডনিষ্টৰ অৰ্থ হৈ গ'ল তোমাৰ হু লাভছ প্লেজাৰ, যি মানুহে খায়, ড্ৰিংক কৰি বা তোমাৰ যিবিলাক মেটেৰিয়েল প্লেজাৰ বা এনজয়মেণ্ট বা হেভিং ছেক্স, অ'কে। চ' এইবিলাক যি মানুহে ভাল পায় তেওঁক কি বুলি ক'ব, তোমাৰ হেডনিষ্ট বুলি ক'ব, ঠিক আছে। হু লভছ, কি হ'ব এইটো, হু লভছ ইটিং, যি তোমাৰ খায়, ড্ৰিংকিং, অ'কে, ড্ৰিংকিং মানে যি এনজয় কৰি ভাল পায়, অৰ হেভিং ছেক্স, ঠিক আছে নে। এই ধৰণৰ যিবিলাক কেৰেক্টাৰ থাকিব, মানে যিবিলাক গুণ থাকিব, সেই মানুহখিনিক কি বুলি কোৱা, তোমাৰ হেডনিষ্ট বুলি কোৱা হ'ব, ঠিক আছে। তোমাৰ গ্ৰেটেষ্ট আনচাৰ হৈ গ'ল। তাৰপৰা ষ্টইক মানে কি, ষ্টইক মানে হৈ গ'ল তোমাৰ নৰ্মেল, কাম মানে পিচফুল, ঠিক আছে নে, মানে অলমষ্ট উইদাউট এনি ইমোশ্যন, কোনো ধৰণৰ ইমোশ্যন নোহোৱা, ঠিক আছে, কাম একদম, তুমি সুখতো যেনেকুৱা বোলে তেনেকুৱা, দুখত তেনেকুৱা, হয়নে। চ' সেইটো ইয়াত বুজাব, ঠিক আছে। সুখেষু দিগ্না মানহা, হয়নে, কাম বা তোমাৰ কি বুজাব, পিচফুল মানে কি, lack of any kind of emotion, ঠিক আছে, lack of any kind of emotion, okay. তারপরে প্রিসিয়াস মানে হল তোমার ভ্যালুয়েবল বা মূল্যবান, ভ্যালুয়েবল বা বেশি কি হব তোমার মূল্যবান বস্তুটো কি বুঝাব বা প্রাইসলেস, ওকে, মূল্যবান হবে। এই মূল্যবান বুঝা তোমার প্রিসিয়াস ওয়ার্ডটো আমি ইউজ কৰিম। আৰু যদি কাম বা কাৰোবাৰ একো ইমোশন নেদেখা, বোলে দুখতো দুখ কৰা নাই, সুখতো সুখ কৰা নাই, হয়নে, দুখেষ্ণু দিগ্নামানহা সুখেষু বিগত স্পৃহা কয় যে, ওকে, সেইটো হ'ল আমাৰ প্ৰিচিয়াছ, ওকে, মূল্যবান। নেক্সট কুৱেশ্যন আছে যে এ ছাপোৰ্টাৰ অফ দ্য কজ অফ উইমেন, উইমেনৰ লাভৰ কাৰণে যি কথা পাতে বা উইমেনৰ ফালে যি ছাপোৰ্ট কৰে, তেওঁ কি বুলি কোৱা হয়, চোৱা, যদি এজনী মাইকী মানুহ হয় তেওঁক কোৱা হয় ওমেন, আৰু যদি এজনীতকৈ বেছি মাইকী মানুহ হয় তাক ওমেন নকয়, ইয়াক কি বুলি কয় তোমাৰ উইমেন, ইয়াক কি বুলি পঢ়ে, উইমেন বুলি পঢ়িব লাগিব, ঠিক আছে নে, ইয়াক পঢ়িব লাগিব আমি উইমেন, ওকে। যিজন মানুহে মাইকী মানুহৰ ফালে কথা কয়, যিজন মানুহে মানে মহিলাৰ ছাপোৰ্টৰ কথা কয়, সমান অপৰচুনিটিৰ কথা কয়, সেইজনক তোমাৰ ফেমিনিষ্ট বুলি কয়, সেইজনক কি বুলি কয়, তোমাৰ ফেমিনিষ্ট বুলি কয়। ইফিমিনেট মানে কি, এতিয়া হ'ল তোমাৰ ইফিমিনেট মানে কি, ইফিমিনেট মানে হ'ল তোমাৰ মহিলাৰ দৰে যি বিহেভ কৰে, যাৰ টিউন একে, যাৰ মহিলাৰ দৰে ভইচ, ঠিক আছে, বা মানে তেওঁ পুৰুষ হ'ব কিন্তু এপিয়াৰেঞ্চ বিলাক তেওঁ বাহ্যিক মানে যিটো দেখিবলৈ তেওঁ কি হ'ব, মহিলাৰ দৰে হ'ব, তেওঁ ভইচ মহিলাৰ দৰে হ'ব, তেওঁ বিহেভিয়াৰ, ওকে, তেওঁ বিহেভিয়াৰ বা তেওঁ মেনাৰ যেতিয়া মহিলাৰ দৰে হ'ব, সেই মানুহজনক কি বুলি কোৱা হ'ব, ইফিমিনেট বুলি কোৱা হ'ব, ঠিক আছে। সেই কণ্ডিশ্যনটো কি বুলি ক'ব, ইফিমিনেট বুলি ক'ব, যেতিয়া এজন মানুহৰ মেনাৰ, ঠিক আছে, বা তেওঁ ভইচ বা ফিজিকেল এপিয়াৰেঞ্চ, ঠিক আছে, ফিজিকেল এপিয়াৰেঞ্চ বা মানে ফিজিকেল নহ'লেও মানে এপিয়াৰেঞ্চটো মানে দেখিলে তোমাৰ এনেকুৱা লাগে মানে এইজন মানুহ অকণমান মানে কি মহিলাৰ দৰে, ঠিক আছে, চ' মহিলাৰ দৰে যদি থাকে তেওঁ, বা যদি মহিলাৰ ভইচ যদি কথা পাতে, তেওঁ যদি মেনাৰটো যদি কমপ্লিটলি মহিলাৰ দৰে হয়, সেই কণ্ডিশ্যনটো আমি এফিমিনেট বুলি ক'ম। তাৰপৰা তোমাৰ লোকচিয়াছ মানে কি হ'ব, লোকচিয়াছ তোমাৰ শব্দটোৰ অৰ্থ কি হ'ব যে পাৰ্চন হু টক্স
a lot যিজন মানুহে বহুত বেছি কথা পাতে ঠিক আছে a person who talks a lot ঠিক আছে যিজন মানুহে কি কৰে বহুত বেছি কথা পাতে সেইজনক কি বুলি কয় তোমাৰ সেই বুলি কি কয় loquacious বুলি কোৱা হয় ঠিক আছে হৈ গ'ল a person who talks a lot যি মানুহে বেছিকে কথা পাতে মানে কথা চহকি আমি অসমীয়াত যদি কওঁ কথা চহকি ঠিক আছে না সো কথা চহকি মানুহৰ ক্ষেত্ৰত যদি প্ৰশ্ন এটা দিয়ে তেতিয়া আমি কম যে loquacious ওকে তাহলে সফিষ্ট মানে কি সফিষ্ট অৰ্থ হল মিছা আৰ্গুমেন্ট কৰা কিন্তু সেই আৰ্গুমেন্ট বিলাক ট্ৰু নহয় ঠিক আছে না স্মাৰ্ট হয় কিন্তু বাট আনট্ৰু আৰ্গুমেন্ট ইন অৰ্ডাৰ টু ডিচিভ পিপল মানুহক ঠগিবৰ কাৰণে যেতিয়া কোনোবাই কি কৰে মিছা আৰ্গুমেন্ট দিয়ে বাট সেই আৰ্গুমেন্ট খিনি ট্ৰু নহয় বাট ট্ৰুথ তাত নাই সেই তেনেকুৱা আৰ্গুমেন্ট বিলাকক কি বুলি কোৱা তোমাৰ সফিষ্ট বুলি কোৱা যি তেনেকুৱা আৰ্গুমেন্ট কৰিব তেওঁলোকক তোমাৰ সফিষ্ট বুলি কোৱা হয় ঠিক আছে তেওঁলোকে সঁচা কথা নকয় সেইবিলাক তোমাৰ কমপ্লিটলি মিছা কথা হ'ব লাগিব আৰু এইখিনি মানুহক মাত্ৰ তেওঁলোকৰ এইম হ'ব লাগিব যে মানুহক ঠগা তেতিয়া সেইবিলাক সফিষ্ট বুলি কোৱা ঠিক আছে সফিষ্ট বুলি কোৱা হ'ব ওকে সো নেক্সট কোৱেশ্চনটো হৈ গ'ল তোমাৰ ফেমিনিষ্ট হৈ গ'ল সফিষ্ট হৈ গ'ল আৰু এফিমিনেট হৈ গ'ল আৰু তোমাৰ আছে loquacious আমাৰ কৰি হৈ গ'ল নেক্সট কোৱেশ্চন কি আছে দ্য মাৰ্ডাৰ অফ ব্ৰাদাৰ যেতিয়া ককায়েকক বা ভায়েকক হত্যা কৰে যি মানুহে ককায়েকক বা ভায়েকক হত্যা কৰে তেওঁ কি বুলি কোৱা হয় তেওঁ তোমাৰ ফ্ৰেট্ৰিসাইড বুলি কোৱা হয় তেওঁ তোমাৰ কি বুলি কোৱা হয় ফ্ৰেট্ৰিসাইড ওকে ফ্ৰেট্ৰিসাইড মানে কি who kills brother ঠিক আছে যি নিজৰ ব্ৰাদাৰক হত্যা কৰিব ঠিক আছে তাক কি বুলি কোৱা হ'ব তোমাৰ ফ্ৰেট্ৰিসাইড বুলি ক'ব আৰু ইয়াক আমাক অসমীয়াত ভাতৃ হত্যা বুলি কোৱা হ'ব ভাতৃ হত্যা বুলি কোৱা হ'ব কালি জমনিটো হ'ল যে কালি আমি মানে সোশ্যাল সায়েন্স পঢ়ি আছিলো তাত মই হেৰি পঢ়াইছিলো যে পঞ্চায়তী ৰাজ প্ৰথমে কোনখন ষ্টেটত মানে ইন্ট্ৰোডিউস কৰা হৈছিলে কি হ'ল জানো তাত মই লিখিলো যে গুজৰাট বুলি লিখিলো ওকে এটো কি হ'ব তোমাৰ গুজৰাট নহয় কি হ'ব ৰাজস্থানৰ নাগৱাৰ মানে ৰাজস্থান তাৰ আনসাৰ কি আছিল ৰাজস্থান ওকে বাৰু মানে কমেন্টত শুদ্ধ কৰি দিছে ঠিক আছে সো তাৰ কাৰণে থ্যাংক ইউ তাৰপা আহিলে তোমাৰ জিনোসাইড মানে তোমাৰ মেছাকাই কি বস্তু চাইটো মেছাকাই আমি তুমি শুনিছো যে জালিয়াৱালাবাগ মেছাকাই হয়নে গণহত্যা তাৰ মানে কি গণহত্যা আৰু গণহত্যা আন এটা নাম তোমাৰ মেছাকাই ওকে ইয়াক কি বুলি কয় তোমাৰ লাৰ্জ নাম্বাৰ অফ পিপল যেতিয়া কিলিং কৰিব তোমাৰ এটো কি হ'ব তোমাৰ গণহত্যা হৈ যাব কি হ'ব এটো গণহত্যা হৈ যাব আৰু এই কোৱেশ্চনটো আনসাৰ তোমাৰ ফ্ৰেট্ৰিসাইড সৰৰিসাইড মানে হ'ল তোমাৰ যি নিজৰ সিস্টাৰক হত্যা কৰিব ঠিক আছে সৰৰিসাইড মানে হ'ল তোমাৰ যি তোমাৰ নিজৰ পাৰসন হু কিজ দেয়াৰ সিস্টাৰ ঠিক আছে যি নিজৰ ভনীয়েক বা বায়েকক মানে হত্যা কৰে তাক কি বুলি কয় সৰৰিসাইড বুলি কোৱা হয় আৰু সুসাইড মানে গম পোৱাই কি যি নিজৰ হত্যা কৰে হয় না আত্মহত্যা আৰু ইয়াতকে পাপ কাম পৃথিৱীত নাই ঠিক আছে সো আমাৰ কিটা কোৱেশ্চন হৈ গ'ল নেক্সট কোৱেশ্চন one who talks too much যি বেছি কথা কয় ইয়াৰ আগত আমি এটা পালো যি one who talk too much হয়নে ইয়াৰ আগৰ কোৱেশ্চনটো আমি কলো যে যি বেছি কথা কয় তাক কয় loquacious চাবা কেবাটাও শব্দ থাকে আমাৰ ইংলিশত ঠিক আছে সো loquacious টো মনত ৰাখিবাই আৰু তুমি ইয়াতো এটা ৱৰ্ড মনত ৰাখিব লাগিব যিটো ৱৰ্ডে তোমাৰ কি বুজায় বহুত বেছি কথা পতাটো মানে কি বুজায় সো হেতু ৱৰ্ড হৈ গ'ল তোমাৰ ইয়াৰ garrulous ঠিক আছে সো garrulous মানে কি হ'ব one who talk too much ইয়াক আমি অসমীয়াত বা আমি ইংলিশত আমি এটা ৱৰ্ড লিখিব হ'লে আমি টকেটিভ বুলি ক'ব পাৰো হয়নে যি বেছি কথা পাতে বা অসমীয়াত কি হ'ব কথা চহকি হৈ গ'ল ওকে সো কোৱাইট মানে কি তোমাৰ কমপ্লিটলি কোৱাইট মানে হ'ল তোমাৰ কমপ্লিটলি আৰু ইলজিক্যাল মানে হৈ গ'ল কোন ধৰণৰ তোমাৰ লজিক নথকা মানে সেই কথাটো কোন ধৰণৰ ভিত্তিহীন কথা বুলি যে কয় সেইটো তোমাৰ কি বুলি কয় ইলজিক্যাল বুলি কোৱা হয় আৰু তোমাৰ প্ৰেগনেবল মানে হ'ল তোমাৰ কি ডিফিট কৰিব মানে পৰা ঠিক আছে ডিফিটেবল ওকে ডিফিট মানে কি তোমাৰ এট্ৰেক্ট কৰিব পৰা ঠিক আছে তাক কি বুলি কয় তোমাৰ প্ৰেগনেবল বুলি কয় ঠিক কি হ'ব তোমাৰ এটেক কৰিব পৰা বা ডিফিট কৰিব পৰাটো কি বুলি কয় তোমাৰ প্ৰেগনেবল বুলি কয় আৰু ইলজিক্যাল মানে হ'ল তোমাৰ ভিত্তিহীন কি হ'ল তোমাৰ ইয়াৰ অৰ্থ হৈ গ'ল ভিত্তিহীন ঠিক আছে সো এইকেইটা যদি আমাৰ আহে আমি কৰিব পাৰিম নে আৰামত পাৰিম আৰু কোৱাইট মানে হ'ল তোমাৰ কমপ্লিটলি কোৱাইট পসিবল বুলি কয় যে an official who lives in a foreign country as a representative of his or her own country ইয়াত কৈছে যে এজন মানুহ যি মানে অফিচিয়েলি মানে সৰকাৰীভাৱে কি কৰে তোমাৰ an officially who lives in foreign country ঠিক আছে ধৰিলা ভাৰতৰ এজন মানুহ তেওঁ আমেৰিকাত থাকে তেওঁ ক'ত থাকে আমেৰিকাত থাকে তেওঁ কি কৰে তেওঁ ভাৰতক ৰিপ্ৰেজেন্ট কৰে সো ভাৰতৰ হৈ তেওঁ কথা পাতে সো তেওঁ ক'ত থাকিব ইউএছএ থাকিব আৰু এই ইউএছএত থকা মানুহবিলাক যিবিলাক ভাৰতৰ পৰা মানুহ ইউএছএত আছে সেই মানুহবিলাক যদি কিবা সমস্যা হয় বা গোটেই সম্পূৰ্ণ ভাৰতক ৰিপ্ৰেজেন্ট কৰিব ক'ত তেওঁ ইউএছএ ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তো তেওঁ স্যালাৰি বহুত হয় ঠিক আছে
সেইটো হ'ব তোমাৰ কি এম্বেছাডৰ বুলি কোৱা হ'ব তাক কি বুলি ক'ব এম্বেছাডৰ বুলি কোৱা হ'ব এই তিনিটা ইমান ইম্পৰ্টেণ্ট নহয় কাৰণে মই ডেছক্ৰাইব নকৰোঁ নেক্সট কুৱেশ্যন ডক্টৰ ফৰ স্কিন ডিজিজ কোনজন ডক্টৰৰ তলত উল্লেখ কৰা কোনজন ডক্টৰে তোমাৰ ছালৰ বেমাৰৰ লগত ডিল কৰে মানে স্কিনৰ চৰ্ম ৰোগৰ ক্ষেত্ৰত বা চৰ্ম ৰোগ বিশেষজ্ঞক তোমাৰ ইংলিছত কি বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ কোৱা হয় ডাৰ্মেটলজিষ্ট ৱৰ্ডটো তোমাৰ ক'ৰ পৰা আহিছে আমি বায়'লজি পঢ়িছোঁ আমি এপিডাৰ্মিছ পাইছোঁ আমি এপিডাৰ্মিছ সেই এপিডাৰ্মিছৰ পৰা আহিছে হয়নে চ' মানে কি এই এপিডাৰ্মিছ মানে হ'ল যে ছালৰ তলৰ অংশ কি বুলি কয় এপিডাৰ্মিছ বুলি কোৱা হয় আমি এইটো বায়'লজি পাৰ্টত চাই ল'ম ঠিক আছে চ' ডাৰ্মেটলজিষ্ট ৱৰ্ডটোৱে তোমাক কি বুজাব যি তোমাৰ কি হ'ব স্কিনৰ মানে বেমাৰৰ লগত যি ডিল কৰিব সেই ডক্টৰজনক তোমাৰ ডাৰ্মেটলজিষ্ট বুলি ক'ব কাৰ্ডিঅলজিষ্ট হৈ গ'ল তোমাৰ যি হাৰ্ট ৰোগ বিশেষজ্ঞ হয়নে হৃদৰোগ বিশেষজ্ঞক তোমাৰ কি বুলি ক'ব হৃদৰোগ বিশেষজ্ঞক ক'ব যে কাৰ্ডিঅলজিষ্ট আৰু তোমাৰ সাইকিয়াট্ৰিষ্ট মানে হ'ল তোমাৰ মনোবিজ্ঞান হয়নে যি মানসিক ৰোগীৰ চোৱা চিতা কৰে হয়নে মানসিক ৰোগৰ ডক্টৰ হয়নে তাক ক'ব তোমাৰ কি সাইকিয়াট্ৰিষ্ট আৰু তোমাৰ হৈ গ'ল তোমাৰ পেডিয়াট্ৰিচিয়ান হ'ল তোমাৰ শিশু ৰোগ বিশেষজ্ঞ হয়নে চাইল্ড স্পেচিয়েলিষ্ট এই চাইল্ড স্পেচিয়েলিষ্টক তোমাক কি বুলি কয় পেডিয়াট্ৰিচিয়ান বুলি কোৱা হয় ঠিক আছে চ' এইকেইটা আমি জানিব লাগিব আৰু ডাৰ্মেটলজি মানে কি তোমাৰ স্কিন ডিজিজ যি তোমাৰ ছালৰ বেমাৰৰ লগত যি ডিল কৰিব হয়নে স্কিন ডিজিজৰ লগত যি ডিল কৰিব তাক তোমাৰ কি বুলি ক'ব ডাৰ্মেটলজিষ্ট বুলি ক'ব ইয়াৰ শুদ্ধ আনসাৰটো কি ক'লো মই ডাৰ্মেটলজিষ্ট ইয়াৰ কি হ'ব শুদ্ধ আনসাৰ নেক্সট কুৱেশ্যন এ মেন উইথ এবনৰ্মেল হেবিট কোনজন মানুহ ধৰা এজন মানুহ কথা কৈছে যিজন মানুহৰ হেবিটবিলাক বা অভ্যাসবিলাক কি হয় তোমাৰ এবনৰ্মেল মানুহৰ আগতে মানে সাধাৰণ নহয় মানে ষ্ট্ৰেঞ্জ কিছুমান কি কৰে তেওঁ বিহেভ কৰে চ' ইয়াৰ আনসাৰ দিয়া মই 10 ছেকেণ্ড টাইম এটা দিছোঁ অ'কে এতিয়া আনসাৰটো কোৱা ইয়াৰ আনসাৰ হ'ব কি তোমাৰ এচেণ্ট্ৰিক হয়নে ইয়াৰ আনসাৰ হ'ব এচেণ্ট্ৰিক যি কি হ'ব যাৰ তোমাৰ হেবিট কি হ'ব নৰ্মেল মানে কি বাকী মানুহৰ দৰে তেওঁলোকৰ বিহেভ নহ'ব অলপ এবনৰ্মেল বিহেভ কৰিব হু বিহেভ কি এবনৰ্মেল বিহেভ যি কৰিব তাক কোৱা হ'ব তোমাৰ কি এচেণ্ট্ৰিক আৰু এৰগেণ্ট মানে হৈ গ'ল অহংকাৰী আৰু তোমাৰ সেলফ চেণ্টাৰ্ড মানে হ'ল স্বাৰ্থপৰ ধৰি লোৱা যিসকল নিজৰ বিষয়ে জানে বেলেগৰ বিষয়ে নাজানে হয়নে বেলেগৰ কথা তেওঁ নাভাবে অকল নিজৰ কথা ভাবে ওকে নেক্সট তোমাৰ সুপাৰচিলিয়াছ মানে কি সুপাৰচিলিয়াছৰ অৰ্থ কি যে তুমি যি ভাবিছা সেইটোৱে কি হয় মহান ঠিক আছে মানে তুমি ভবাতকৈ বেটাৰ হ'ব ঠিক আছে তুমি যিটো ভাবিছা সেইটোৱে বেটাৰ হয় মানে কি বেলেগে যি ভাবে সেইটো বেটাৰ নহয় তাৰমানে এইটো মানে ইনডাইৰেক্টলি তোমাৰ এইটো অহংকাৰীয়ে বুজায় এইটো ৱৰ্ডেও কি বুজায় তোমাৰ অহংকাৰী ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে চ' তুমি যি ভাবা বা তুমি যি জানা সেইটোৱে হয় বা বাকীবিলাকৰটো শুদ্ধ নহয় এনিমেলছ ডেট ইট ফ্লেছ যিটো এনিমেলৰ কথা কৈছে যে যি তোমাৰ কি কৰে ফ্লেছ খায় মানে মাংস খায় চ' মাংস খোৱা এনিমেলটো কি বুলি কোৱা হয় আনসাৰ কি হ'ব তোমাৰ কাৰ্নিভৰাছ মানে কি যি মাংস খায় বা ফ্লেছ খায় হয়নে মাংস হুইট কি মিট মাংস যি খায় তাক কি বুলি কয় তোমাৰ কাৰ্নিভৰাছ আৰু তোমাৰ গ্ৰেমিনিভৰাছ মানে কি গ্ৰেমিনিভৰাছ আৰু হাৰ্বিভৰাছ এই দুটা প্ৰায় একে ঠিক আছে গ্ৰেমিনিভৰাছ আৰু হাৰ্বিভৰাছ প্ৰায় একে তোমাৰ কি হ'ব মানে গ্ৰেমিনিভৰাছ মানে তোমাৰ ঘাঁহ খোৱা ঠিক আছে নে এইটো হ'ল তোমাৰ ঘাঁহ আৰু এইটো তোমাৰ প্লান্ট খোৱা কি হয় প্লান্ট মানে কি উদ্ভিদ তাৰমানে অকল ঘাঁহে নহ'ব ই গছৰ পাতো খাব ঠিক আছে নে প্লান্ট বা উদ্ভিদ খোৱা কিন্তু দুইটাই মানে চাবলৈ গ'লে একেই হয় যদি পৰীক্ষা স্পেচিফাই কৰি দিয়ে যদি তোমাৰ নিৰ্দিষ্টকৈ কয় তেতিয়া তোমাৰ ঘাঁহ খোৱা বুলি বুজালে তুমি লিখিবা গ্ৰেমিনিভৰাছ আৰু তোমাৰ প্লান্ট খোৱা উদ্ভিদ খোৱা বা ঘাঁহ খোৱা ইয়াত দুইটা সোমাই যাব ঠিক আছে এইটো হ'ব তোমাৰ কি হাৰ্বিভৰাছত হৈ যাব ঠিক আছে আৰু ভেজিটেৰিয়ান মানে আমি জানোৱে যি শাক পাচলি খায় one who does a thing for pleasure and not as profession যি মানুহে কিবা এটা কাম সেইটো তাৰ প্ৰফেশ্যন নহয় তেওঁৰ চাকৰি নহয় বা তেওঁৰ বৃত্তি নহয় কিন্তু ভাল লাগে তেওঁ ভাল পায় কাৰণে কৰে ধৰি লোৱা তুমি জব কৰা ঠিক আছে কিন্তু তোমাৰ এটা প্ৰফেশ্যন যে তুমি ঢোল বজাই ভাল পোৱা হয়নে তুমি ঢোল বজোৱা তুমি সেই ঢোল বজোৱা তোমাৰ প্লেজাৰৰ কাৰণে বজোৱা তোমাৰ মনৰ শান্তিৰ কাৰণে বজোৱা চ' সেইটো কি বুলি কয় তোমাৰ এমেটিয়ৰ বুলি কয় সেইটো তোমাৰ কি বুলি কয় এমেটিয়ৰ বুলি কয় ঠিক আছে সেইটো তোমাৰ আনসাৰ কি হ'ব এমেটিয়ৰ অ'কে নেক্সট কুৱেশ্যন government by the priest or a government which has its state religion কৈছে যে যদি এখন চৰকাৰ এটা ধৰ্মক কেন্দ্ৰ কৰি চলে বা এখন চৰকাৰ যি ধৰ্মই শাসন কৰে বা যিকোনো এটা ষ্টেট ৰিলিজন থাকিব সেই ৰিলিজনটোৱে ফ'ল' কৰিব সেই তেনেকুৱা গণতন্ত্ৰটো নকয় তাক হয়নে সেইটো মানে কি তন্ত্ৰ হ'ব
কিহৰ ভিত্তিত এখন দেশ চলিব এই সিস্টেমটো কি বুলি কোৱা হ'ব যেনেকৈ আমাৰ ভোট দি পেলাই হয়নে ভোট দি পেলাই আমি জনতা চৰকাৰ সেইকাৰণে গণতন্ত্ৰ জনতাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ সেইকাৰণে আমাৰ সিস্টেমটো কি গণতান্ত্ৰিক চৰকাৰ মানে সেইটো তোমাৰ কি হ'ব তোমাৰ থিঅক্ৰেসি বুলি কোৱা হ'ব সেই সিস্টেমটো তোমাৰ কি ক'ব থিঅক্ৰেসি বুলি কোৱা হ'ব আৰু এটা তোমাৰ এক সেকেন্ড অলিগাৰ্চি এই অলিগাৰ্চি মানে হ'ল তোমাৰ যেতিয়া এখন গভৰ্নমেন্ট বা এটা অৰ্গেনাইজেশ্যন কি হ'ব তোমাৰ এটা গ্ৰুপ অফ পিপুলে কন্ট্ৰোল কৰিব তাৰ মানে এটা দল বা এটা সামৰ মানুহ ঠিক আছে বা এটা পৰিয়ালৰ মানুহ বুলি ধৰি লোৱা মানে কিছুমান সাৰ্টেন মানুহ নিৰ্দিষ্ট কিছুমান মানুহে যেতিয়া এখন দেশ বা এটা অৰ্গেনাইজেশ্যন বা সংস্থা ৰুল কৰিব সেই তোমাৰ অলিগাৰ্চি বুলি কয় কি বুলি কয় অলিগাৰ্কি বুলি কয় ঠিক আছে সো এই অলিগাৰ্কি ঠিক আছে মই লিখি দিছো অসমীয়াত অলিগাৰ্কি ঠিক আছে ওকে এই অলিগাৰ্কি মানে কি হ'ব যেতিয়া এ গ্ৰুপ অফ পিপুল controls a country or an organization ঠিক আছে না অৰ্গেনাইজেশ্যন ঠিক আছে হেতুক তোমাক কি বুলি কোৱা হ'ব অলিগাৰ্কি বুলি কোৱা হ'ব ঠিক আছে ওকে তোমাৰ হলে ঠিক ডিয়াক মানে কি হ'ব ডিয়াক মানে হ'ব মনাৰ্ক যে মানে ৰজাতন্ত্ৰৰ একেবাৰে শীৰ্ষত জনাব তোমাক কি বুলি ক'ব ডিয়াৰ্ক বুলি ক'ব আৰু ডিয়াৰ্কৰ তোমাক কি হ'ব মনাৰ্কক ৰিপ্ৰেজেন্ট কৰিব কাক বুজাব মনাৰ্ক হয়নে মনাৰ্কক বুজাব আৰু আহিলে তোমাৰ এটা এৰিষ্টক্ৰেসি যেতিয়া দেশ এখন তোমাৰ এটা ধনবান পৰিয়ালৰ বা ধনী মানুহখিনি যেতিয়া ৰান কৰিব সেইটো সিস্টেমক কি বুলি ক'ব এৰিষ্টক্ৰেসি বুলি কোৱা হ'ব সো এই এৰিষ্টক্ৰেসি মানে হ'ল বা ক্ৰেসি মানে হৈ গ'ল যে কি ধনী মানুহৰ শাসন ঠিক আছে আৰু আহিলে তোমাৰ অলিগেটৰি নহয় অলিগাৰ্কি এই অলিগাৰ্কি কি বুজাব যেতিয়া এটা গ্ৰুপ অফ পিপুলে মাত্ৰ কন্ট্ৰোল কৰিব তাত বেলেগ মানুহ সোমাব নোৱাৰিব আৰু তোমাৰ থিঅক্ৰেসি মানে কি ধৰ্মীয় শাসন হ'ব ঠিক আছে সো ধৰ্ম এটা কেন্দ্ৰ কৰি যেতিয়া শাসন চলিব সেই সিস্টেমটো তোমাৰ কি বুলি কোৱা হ'ব থিঅক্ৰেসি বুলি কোৱা হ'ব যদি কোৱেশ্চন আছে নেক্সট আমি চাই লওঁ এ হেটাৰ অফ লাৰ্নিং এণ্ড নলেজ যি পঢ়াৰ পৰা বিৰত থাকে যি নপঢ়ে বা পঢ়ি ভাল নাপায় যি জ্ঞানৰ পৰা আঁতৰি থাকে ঠিক আছে সো যি জ্ঞানৰ পৰা আঁতৰি থাকে তাক কি বুলি কোৱা হয় যি জ্ঞান ল'ব নিবিচাৰে বা জ্ঞানৰ পৰা আঁতৰি থাকে তাক কি বুলি কোৱা হয় ঠিক আছে যি পঢ়াৰ লগত যাৰ সম্পৰ্ক নাই এই হেটাৰ ঠিক আছে এইটো কি হ'ব তোমাৰ এটা হেটাৰ হ'ব ওকে সো এটা কোৱা আৰু এটা তুমি হাই ক্লাছ বুলি ক'ব পাৰা ঠিক আছে এই এৰিষ্টক্ৰেসি তুমি কি ক'ব পাৰা তুমি হাই ক্লাছ পিপুল হয়নে একেবাৰে ওপৰৰ মানুহ ঠিক আছে বা ধনী মানুহ বুলি ক'ব পাৰা হয়নে সো হাই ক্লাছ পিপুলে যেতিয়া এটা অৰ্গেনাইজেশ্যন বা এখন দেশ কন্ট্ৰোল কৰিব সেই সিস্টেমটোক তোমাৰ কি বুলি কোৱা হ'ব এৰিষ্টক্ৰেসি বুলি কোৱা হ'ব ঠিক আছে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব মোক কমেন্টত জনাব লাগিব এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব মোক কমেন্টত জনাব লাগিব তেতিয়াহে মই আৰু নেক্সট ক্লাছখিনি কৰিম ঠিক আছে ইয়াত বহুতখিনি আছে আমাৰ স্লাইড কমেও তোমাৰ এইটো পিপিটিতে প্ৰায় 85টা কোৱেশ্চন আছে ঠিক আছে সো ইয়াৰ পাছত এই কোৰ্সটো বা এই যেটো আমি পঢ়ি আছো ন এই ওৱান ৰ সাবস্ক্ৰিপশন যদি আৰু লাগে মোক কমেন্ট কৰি জনালে মই ইয়াৰ গোটেই স্লাইডখিনি কমপ্লিট কৰি দিম ঠিক আছে সো এইখিনি যিমান টান আছে গোটেইখিনি মই কমপ্লিট কৰি দিম মাত্ৰ এটা ৰিকুৱেষ্ট যদি আমাৰ কোৰ্সটো চাই ভাল পায় আপোনালোকে আমাৰ সোশ্যাল সায়েন্সৰ এটা কোৰ্স চলি আছে এই সোশ্যাল সায়েন্সৰ কোৰ্সটো আমাৰ কি হৈছে এই কোৰ্সটো আমাৰ ক্লাছ 6 ৰ পৰা এটো আমাৰ ক্লাছ 6 ৰ পৰা 10 লৈকে চলি আছে গোটেই সোশ্যাল সায়েন্সত ইনক্লুডেড হ'ব যদি আপোনালোকে আমাৰ প্লেলিষ্টটো চোৱা নাই এবাৰ চাই ল'ব ঠিক আছে সো আজি আমাৰ পাৰ্ট নাম্বাৰ 1 টো আমি এইখিতে হে কৈছো সো মই এটা হোমৱৰ্ক দি ৰাখিলো যে হোমৱৰ্কটো হৈ গ'ল যে এই কোৱেশ্চনটো হোমৱৰ্কটো দি ৰাখিলো যে এ হেটাৰ অফ লাৰ্নিং এণ্ড নলেজ কি বুলি কোৱা হ'ব মই ইয়াৰে এটা আনসাৰ মই কৈ দিছো সামাৰিটান মানে হ'ল তোমাৰ হেল্পিং পিপুল হয়নে হেল্পিং পিপুল যি মানুহক হেল্প কৰি ভাল পায় তাক হেল্পিং পিপুল ঠিক আছে তাক সামাৰিটান বুলি কোৱা হয় আৰু আমি এটা গম পাওঁ নে যেতিয়া পথত কাৰোবাৰ এক্সিডেন্ট হয় তেতিয়া আমি উছল যাবলৈ ভয় কৰোঁ হয়নে কিন্তু এতিয়া এটা ৰুল মতে নিউ ৰুলৰ মতে কি হ'ব তুমি যদি পথাচাৰীক বা ৰাস্তাৰ কাষত যদি কোনোবা এক্সিডেন্ট হৈ পেলাই মানুহ পৰি আছে তুমি তেওঁক গৈ হেল্প কৰিব পাৰিবা ঠিক আছে তোমাৰ ওপৰত কোনো ধৰণৰ পুলিচে তোমাক হেৰাসমেন্ট কৰিব নোৱাৰিব তোমাক আৰু উপৰঞ্চি তোমাক কি কোৱা হ'ব তোমাক বটা দিয়া হ'ব তোমাক এৱাৰ্ড দিয়া হ'ব এজ এ গুড সামাৰিটান তোমাক কি বুলি কোৱা হ'ব গুড সামাৰিটান বুলি তোমাক নাম দিয়া হ'ব ঠিক আছে সো তুমি কি কৰিবা হেল্প কৰিব পাৰিবা ৰাইট সো এইটো ওয়াৰ্ডৰ সাবস্ক্ৰিপশনৰ মই এইটো ওয়াৰ্ডৰ মই আনসাৰ কৰি দিছো মানে মিনিং কৰি দিছো বাকি তিনটা মোক মিনিং ক'ব লাগিব ঠিক আছে বাকি তিনটা মিনিং ক'ব লাগিব আৰু ইয়াৰ শুদ্ধ আনসাৰটো মোক কমেন্টত কৰিব লাগিব থ্যাংক ইউ